Hello student, এই ভিডিওত মই আগবঢ়াইছো ক্লাস 10 অৰ ফাৰ্স্ট ইউনিট টেষ্ট এক্সাম 2025 বৰ্ষৰ জেনাৰেল সায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকতখন ইয়াত সব প্ৰথমতে 15টা এমসিকিউ আহিছে যদি প্ৰথমবাৰৰ বাবে চেনেললৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু এনে ধৰণৰ ভিডিও পাবলৈ নোটিফিকেশন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা প্ৰথমতে আছে 15টা এমসিকিউ বিলাক এবাৰ ভালদৰে চাই যোৱা তাৰপিছত 2 নম্বৰত আকৌ এমসিকিউ 15টা এমসিকিউ তাৰপিছত পাৰ্ট 2ত আছে অপহৰণ বিক্ৰিয়া কাক বোলে এটা উদাহৰণ দিব লাগে তাৰপিছত দৈ আৰু টেঙা খাদ্যবস্তু তাম আৰু পিতলৰ পাত্ৰত থোৱা নহয় কিয় তাৰপিছত ব্লিচিং পাউডাৰৰ দুটা ব্যৱহাৰ তাৰপিছত প্ৰশমন বিক্ৰিয়া কাক বোলে এটা উদাহৰণ Next, আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি? Next আছে মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি? তাৰপিছত পাচনত লালটিৰ ভূমিকা কি? Next, সবাত চহন আৰু অবাত চহনৰ মাজত পাৰ্থক্য। Next, সন্তলন কৰিব দিছে। তাৰপিছত 25 নম্বৰত আছে এমিবাৰ খাদ্য গ্ৰহণ চলন পৰিবহন আদিৰ বিষয় চিত্ৰ আঁকি বখলাই লিখিব লাগে। ৰাসায়নিক বিক্ৰিয়া লিখিব লাগে 3টা আছে। 27 নম্বৰত আছে তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত হোৱা বিযোজন বিক্ৰিয়াৰ একোটাকৈ উদাহৰণ দিব লাগে নেক্সট আছে ডি অপহৰণ বিক্ৰিয়া কাক বোলে এটা উদাহৰণ দিয়া লাষ্টত প্ৰজেক্টত আছে 5 মাৰ্ক এইখিনি আছিল কোৱেশ্চন পেপাৰ সময়ৰ অসুবিধাৰ কাৰণে মই আনসাৰখিনি দিবলৈ সক্ষম হোৱা নাই নেক্সট সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰ আছে জিওগ্ৰাফি আছে তাৰ কোৱেশ্চন আনসাৰ বিলাক দিবলৈ চেষ্টা কৰিম আনসাৰবিলাক উত্তৰ সহ ভিডিও আপলোড কৰি ভিডিওবিলাক চাবা বুলি আশা ৰাখিলো আজিৰ কাৰণে ইয়াতে সামৰিলো ধন্যবাদ